নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত বৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ চকুলো মস্তিষ্ক সকলো খোল খাব আৰু আপোনালোকে গম পাব যে অসমত কিছুমান ডক্টৰে নজনা নুশুনা দুখীয়া মানুহক কেনেকৈ বিপথে পৰিচালিত কৰি নিজৰ মুনাফা আদায় কৰি আছে। এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পাছত আপোনালোকে নিজে সিদ্ধান্ত ল'ব পাৰিব যে কোনজন চিকিৎসকৰ ওচৰত আপোনালোক যাব লাগে আৰু কোনজন চিকিৎসকৰ ওচৰত আপোনালোক যাব নালাগে আৰু কোনজন প্ৰকৃততে এজন বিশেষজ্ঞ ডক্টৰ। আপোনাৰ যেতিয়া বেমাৰ হয় আৰু কোনো চিকিৎসকৰ ওচৰলৈ নিজৰ ট্ৰিটমেণ্ট কৰাব যায়, আপুনি ডক্টৰজনৰ এনেকুৱা কি বস্তু চাই সেই ডক্টৰজনৰ ওচৰলৈ যায়? ডক্টৰজনৰ নাম শুনি সেই ডক্টৰজনৰ ওচৰলৈ যায় নে কোনোবাই আপোনাক সেই ডক্টৰজনৰ ওচৰলৈ যাবলৈ কয় নে ডক্টৰজনৰ নেম প্লেট বা ডক্টৰজনৰ প্ৰেছক্ৰিপশ্যন শ্লিপ চাই সেই ডক্টৰজনৰ ওচৰলৈ যায়? আপুনি কমেণ্ট ছেকশ্যনত জনাব। আৰু এই নেম প্লেট বা প্ৰেছক্ৰিপশ্যন শ্লিপত লিখা সকলোবোৰ বস্তু আপোনালোকে বুজি পায়নে? নিশ্চয়কৈ বুজি নাপায়। আজিৰ ভিডিঅ'টোত মই সহজ ভাষাত সকলোবোৰ বস্তু বুজাবলৈ চেষ্টা কৰিম যাতে আপোনালোকে বুজি পায় আৰু ইন ফিউচাৰ যেতিয়া আপুনি কোনো এজন ডক্টৰৰ ওচৰলৈ যায় যাতে আপুনি ভুল নকৰে আৰু এজন প্ৰকৃত বিশেষজ্ঞ ডক্টৰৰ ওচৰলৈ যাব পাৰে। যদি কোনোবা ডক্টৰে MBBS কোৰ্স কৰে তেন্তে তেখেতে নিজৰ নামৰ আগত ডক্টৰ লিখে, MBBS ডিগ্ৰী তেখেতৰ আগত আছে সেইটো লিখিব পাৰে। আৰু যেনেকৈ মই এতিয়া মেডিকেল অফিচাৰ হিচাপে চৰকাৰী হস্পিটেলত কাম কৰোঁ তেন্তে মই মেডিকেল অফিচাৰ লিখিব পাৰোঁ আৰু তলত কনচালটেণ্ট ফিজিচিয়ান, জেনেৰেল ফিজিচিয়ান এই সকলোবোৰ বস্তু মই লিখিব পাৰোঁ। ইয়াৰ বাহিৰে মই একো বস্তু লিখিব নোৱাৰোঁ আৰু এজন চিম্পল MBBS ডক্টৰে এইখিনিয়ে লিখিব পাৰে। যদি কোনো ডক্টৰে MBBS ডিগ্ৰী কৰাৰ পাছত কোনো এটা ছাবজেক্টত মাষ্টাৰ ডিগ্ৰী কৰে মানে MD কৰে তেন্তে তেখেতে নিজৰ বেনাৰ পোষ্টাৰ বা প্ৰেছক্ৰিপশ্যন শ্লিপ এনেকৈ লিখিব পাৰে। ডক্টৰ লিখে, MBBS ডিগ্ৰী তেখেতৰ আগত আছে লিখিব পাৰে আৰু MD লিখে। এতিয়া বহুত মানুহে এইটো ভুল কৰে যে MD মানে মেডিচিন বিশেষজ্ঞ। MD মানে মেডিচিন বিশেষজ্ঞ নহয়, MD মানে মাষ্টাৰ ডিগ্ৰী। যদি কোনো এটা ছাবজেক্টত তেখেতে মাষ্টাৰ ডিগ্ৰী কৰিছে তেন্তে MD লিখে। এতিয়া কিছুমান নন ক্লিনিকেল ছাবজেক্ট আছে যেনেকৈ এনাটমি, ফিজিঅ'লজি, বায়'কেমিষ্ট্ৰি, কমিউনিটি মেডিচিন, ফৰেনচিক মেডিচিন, এইবোৰ হৈছে নন ক্লিনিকেল ছাবজেক্ট। এই ছাবজেক্টত যোনে PG কৰে তেখেতসকলক পেচেণ্ট চাবলৈ দিয়া নহয়, পেচেণ্টৰ লগত ইণ্টাৰেকশ্যন নহয়। 3 বছৰ তেখেতক কোনো ধৰণৰ পেচেণ্টক চোৱা চিতা কৰিবলৈ দিয়া নহয় কিয়নো সিহঁতৰ কোৰ্চটো বেলেগ থাকে। কিন্তু যদি আপুনি ক্লিনিকেল ছাবজেক্টত মাষ্টাৰ ডিগ্ৰী কৰে মানে MD ডিগ্ৰী কৰে যেনেকৈ মেডিচিন বিভাগত, চাৰ্জাৰী বিভাগত, ENT বিভাগত, তেতিয়া আপুনি পেচেণ্ট চাব পাৰে। প্ৰথম দিনাখনৰ পৰা 3 বছৰ 4 বছৰ আপোনাক পেচেণ্ট চাব দিয়া হয় বা সেই বিভাগৰ যিবোৰ বেমাৰ আছে সেইবোৰ আপোনাক চাবলৈ দিয়া হয়। সেইবিলাকক ক্লিনিকেল ছাবজেক্ট বুলি কোৱা হয়। এতিয়া যদি কোনো এজন ডক্টৰে মেডিচিন বিভাগত নিজৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী কৰে তেন্তে তেখেতে নিজৰ নাম প্লেট এনেকৈ লিখিব পাৰিব। নিজৰ নাম লিখিব, MBBS ডিগ্ৰী লিখিব, MD লিখিব, তলত মেডিচিন স্পেচিয়েলিষ্ট লিখিব। যদি গাইনিত কৰে তেন্তে এনেকৈ লিখিব, যদি পিডিয়াট্ৰিক্সত নিজৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী কৰে তেন্তে এনেকৈ লিখিব। এনেধৰণে লিখিব পাৰে। আজিকালি কিছুমান ডক্টৰে অসমত চিম্পল MBBS ডক্টৰ, বেলেগ একো ডিগ্ৰী নাই বা কিছুমান নন ক্লিনিকেল ছাবজেক্টত PG কৰিছে। PG কৰাৰ পিছত কিছুমান অনলাইন কোৰ্স কৰে, ফেলোশ্বিপ বুলি কয়। এইটো 3 মহীয়া থাকে, 6 মহীয়া থাকে। আপুনি পৰ্দাখনত চালে গম পাব যে এইবোৰ কোৰ্স কৰি তেখেতে লিখিব থাইৰইড স্পেচিয়েলিষ্ট, ডায়েবেটলজিষ্ট বা যিকোনো ছাবজেক্টত এটা ফেলোশ্বিপ কৰি পেলাই সেই বিভাগৰ ডক্টৰ বুলি লিখে। যোনবোৰ ডক্টৰে এনেকৈ লিখে ফেলোশ্বিপ কৰি পেলাই বা নিজৰ থাইৰইড স্পেচিয়েলিষ্ট বা ডায়েবেটলজিষ্ট তেনেকৈ লিখিছে তেন্তে বুজি পাব তেখেত নন ক্লিনিকেল ছাবজেক্টত PG কৰিছে। আপোনাৰ যদি থাইৰইড বেমাৰ হৈছে বা ডায়েবেটিছ হৈছে তেন্তে আপোনাৰ এই হৰমনজনিত বেমাৰবিলাক কোনে ভালকৈ চাব পাৰিব? যোনে মেডিচিন বিভাগত 4 বছৰ অধ্যয়ন কৰিছে, অধ্যয়ন কৰাৰ পাছত 2 বছৰ ছুপাৰ স্পেচিয়েলিটি কোৰ্স কৰিব লাগে যিটো কয় এণ্ডক্ৰাইনলজিষ্ট। তেখেতসকলে আপোনাৰ থাইৰইডৰ বেমাৰ, হৰমনজনিত বেমাৰবোৰ, ডায়েবেটিছ এইবোৰ ভালকৈ চাব পাৰে। ইয়াৰ পিছত এজন মেডিচিন বিশেষজ্ঞই আপোনাৰ ডায়েবেটিছ বেমাৰটো ভালকৈ চাব পাৰে কিয়নো তেখেতে 4 বছৰ এই ধৰণৰ বেমাৰবোৰ চাই থাকে। কিন্তু যিবোৰ সিম্পল বেমাৰ
হাইপাৰথাইৰয়ডিজম, হাইপোথাইৰয়ডিজম, আপোনাৰ নতুনকৈ ডায়েবেটিছ হৈছে বা ইমান কমপ্লিকেটেড ডায়েবেটিছ নহয়, সেইবোৰ চিম্পল MBBSও চায় বা যিকোনো ডক্টৰে চাব পাৰে। ইয়াৰ কাৰণে ডিগ্ৰী লাগিব বুলি কোনো কথা নাই। এতিয়া আপুনি এই বেনাৰ পোষ্টাৰখনলৈ লক্ষ্য কৰক। ইয়াতে ডক্টৰজনে নিজৰ নাম লিখিছে আৰু কিবা শ্বৰ্ট ফৰ্মত লিখি ৰাখিছে। আপোনালোকে এইবিলাক বুজি পাইছেনে? নিশ্চয়কৈ বুজি পোৱা নাই। ইয়াতে লিখিছে ফেলোশ্বিপ ইন ফেমিলি মেডিচিন, ডায়েবেটলজিষ্ট। এইবোৰ এক ধৰণৰ অনলাইন কোৰ্চ হয়। আৰু তলত এই বস্তুটো চাওক, ইয়াতে লিখিছে মেডিচিন, চাইল্ড আৰু ডায়েবেটলজিষ্ট, সেইবিলাকৰ ডক্টৰ। কিন্তু প্ৰকৃততে এখেত এইবিলাকৰ ডক্টৰ হয়নে? নিশ্চয়কৈ নহয়। এতিয়া এই প্ৰেছক্ৰিপশ্যনখনলৈ মন কৰক। এই প্ৰেছক্ৰিপশ্যনখনত এইটো কি ডিগ্ৰী মই আজিলৈকে গম নাপাওঁ। তেখেতে ইয়াতে কিবা স্কিন স্পেচিয়েলিষ্টৰ ডিগ্ৰী লিখিছে, কিন্তু প্ৰকৃততে তেখেত স্কিন স্পেচিয়েলিষ্ট নহয়, এনেকৈ নিলিখে। এজন স্কিন স্পেচিয়েলিষ্টে এনেকৈ লিখে নিজৰ নেম প্লেট। এতিয়া আপুনি এই নেম প্লেটখন লক্ষ্য কৰক। ইয়াতে ডক্টৰজন কোন বিভাগৰ ডক্টৰ বা কিবা স্পেচিয়েলিষ্ট ডিগ্ৰী তেখেতে মেনশ্যন কৰিছেনে নাই, কেৱল লিখিছে স্কিন স্পেচিয়েলিষ্ট। কোনে জানে যে এখেত স্কিন স্পেচিয়েলিষ্ট হয় নে MBBS ডক্টৰ হয় নে আয়ুৰ্বেদিক ডক্টৰ হয়, কোন বিভাগৰ ডক্টৰ হয়, কোনো গম নাপায়। এনেধৰণৰ পোষ্টাৰ বেনাৰ চাই পেলাই আপোনালোক ডক্টৰৰ ওচৰলৈ নাযাব। আপোনাৰ চাৰিওফালে যদি এনেকুৱা ভুৱা ডক্টৰ আছে বা চিম্পল MBBS কৰি পেলাই কোনো এটা বিশেষজ্ঞ বুলি নিজকে মেনশ্যন কৰিছে বা সেই বিভাগৰ ডক্টৰ বুলি নিজকে লিখিছে, তেন্তে গম পাব যে তেখেত সেই বিভাগৰ ডক্টৰ নহয়। তেনেকুৱা ডক্টৰৰ ওচৰলৈ আপোনালোক নাযাব। আপোনালোকে গম নাপায় বা নাজানে যে বহুত ভুৱা চিকিৎসকে ভুল ট্ৰিটমেণ্ট কৰি বহুতো ৰোগীৰ জীৱন ধ্বংস কৰিছে বা মৃত্যুৰ মুখলৈ ঠেলি দিছে। মধ্যপ্ৰদেশৰ এখন প্ৰাইভেট হস্পিটেলত এজন কাৰ্ডিয়েক চাৰ্জনে 7জন ৰোগীক মৃত্যুমুখলৈ ঠেলি দিছে, পিছত ডক্টৰজন এৰেষ্ট হৈছে। এতিয়া অসমত যে এনে ঘটনা হৈ থকা নাই কোনে গম পায়? যিবোৰ দুখীয়া মানুহ যেতিয়া ডক্টৰৰ ওচৰলৈ যায়, যদি কিবা কাৰণত ৰোগীজন মৃত্যু হয়, তেন্তে নিজকে এই বুলি বুজনি দিয়ে যে এনেদৰে মৃত্যু লিখা আছিল। কোনে গম পায় যে ভুল চিকিৎসাৰ কাৰণে ৰোগীজনৰ মৃত্যু হৈছিল নে নাই? আৰু ভুৱা চিকিৎসক বা আপুনি এজন চিকিৎসকৰ লগত আপুনি কেছ খেলি নোৱাৰে। সেইজন ডক্টৰে বা ভুৱা চিকিৎসকে গম পায় যে য'ত আপোনাৰ ঔষধ কিনিবলৈ পইচা নাই, সেই ডক্টৰজনৰ এগেইনষ্টত আপুনি কি কেছ খেলিব। সেইকাৰণে এনেকুৱা ডক্টৰৰ ওচৰলৈ আপুনি নাযাব। মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যই সেইটো যে এজন দুখীয়া মানুহে ক'ৰ পৰা পইচা যোগাৰ কৰে ডক্টৰক দিবলৈ মই গম পাওঁ, কিয়নো মই এখন পিছপৰা গাঁৱৰ পৰা আহোঁ। এজনী গৰু বেচি, এটা হাঁহ বেচি, 2জনী কুকুৰা বেচি নিজৰ বেমাৰৰ কাৰণে পইচা যোগাৰ কৰে। মই বিচাৰোঁ যে আপোনাৰ বেমাৰটো কম খৰচত ঠিক হওক আৰু কম খৰচত এজন ভাল চিকিৎসক, এজন বিশেষজ্ঞৰ পৰা আপুনি ট্ৰিটমেণ্টটো পাওক। এনেদৰে ফেলোশ্বিপ ডিগ্ৰী কৰি নিজকে সেই বিভাগৰ ডক্টৰ বুলি কৈ পেচেণ্টবিলাকক বিপথে পৰিচালিত কৰি বেমাৰটো ভাল নহয়, ইজন ডক্টৰৰ পৰা সিজন ডক্টৰ এনেকৈ কৰি কৰি ৰোগীজনৰ পইচা বৰবাদ কৰা হয়। আৰু অৱশেষত এনেকুৱা এটা পৰ্যায় আহে, ৰোগীজনে গম পায় যে অসমত ভাল ডক্টৰ নাই, কিন্তু অসমত ভাল ডক্টৰ আছে, আপুনি সেই ভাল ডক্টৰৰ ওচৰলৈ যাব পৰা নাই, আপোনাক লৈ যোৱা হোৱা নাই। এইবোৰ কাৰ্য কৰি পেচেণ্টবিলাকক বিপথে পৰিচালিত কৰা হৈ আছে। মই বিচাৰিম চৰকাৰে যাতে এই বস্তুবোৰ বন্ধ কৰে বা এটা প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰে, যাতে দুখীয়া নিচলা মানুহক ঠগা নহয়। আৰু এই ঘটনাবোৰ বিশেষকৈ হৈ আছে নগাঁও, মৰিগাঁও, ধুবুৰী, গোৱালপাৰা আৰু যিবোৰ পিছপৰা অঞ্চল আছে য'ত মানুহৰ এডুকেশ্যন কম আছে, সেইবোৰ অঞ্চলত হৈ আছে। মই এই অঞ্চলৰ বা এই জিলাৰ মানুহখিনিক মই ৰিকুৱেষ্ট কৰিম যে যিবোৰ সজাগ ব্যক্তি আছে বা এডুকেটেড মানুহ আছে, এটলিষ্ট এই বস্তুবোৰৰ এটা খবৰ ৰাখিব, যাতে মানুহবোৰ বিপথে পৰিচালিত নহয়। আজিৰ ভিডিঅ'টোৰ 2 নম্বৰ বিষয়টো হ'ল অসমৰ বহুত অঞ্চলত কিছুমান ফাৰ্মাচিষ্টে পেচেণ্ট চাই আছে, 50 টকা লয়, 100 টকা লয়, কিন্তু কোনো ফাৰ্মাচিষ্টে পেচেণ্ট চোৱাৰ কোনো অধিকাৰ নাই। ফাৰ্মাচিষ্ট হৈছে তেনে এজন ব্যক্তি যাক ডক্টৰে দিয়া প্ৰেছক্ৰিপশ্যনখনত কি কি মেডিচিন আছে সেই মেডিচিনবিলাক ডিষ্ট্ৰিবিউট কৰা বা সেই মেডিচিনবিলাক পেচেণ্টজনক বুজাই দিয়াৰ। আৰু যিবোৰ OTC ড্ৰাগ আছে, অভাৰ দি কাউণ্টাৰ ড্ৰাগ, যেনেকৈ ভিটামিন, গেছৰ টেবলেট এটা,
ইমাৰ্জেঞ্চি কণ্ট্ৰাচেপ্টিভ পিলছ, কাহৰ চিৰাপ এইবোৰ দিব পাৰে। কিন্তু যিবোৰ এইচ কেটেগৰী ড্ৰাগ যেনেকৈ এণ্টিবায়'টিক এইবোৰ তেখেতে প্ৰেছক্ৰাইব কৰিব নোৱাৰে। আপুনি প্ৰায় এটা বস্তু লক্ষ্য কৰিছে, যেতিয়া আপোনাৰ বেমাৰ হয় বা আপোনাৰ ল'ৰা ছোৱালীৰ বেমাৰ হয়, ফাৰ্মাচিষ্টৰ পৰা কিছুমান মেডিচিন আপুনি ক্ৰয় কৰিব যায়, তেতিয়া ফাৰ্মাচিষ্টে জ্বৰ হ'লে জ্বৰৰ মেডিচিনটো দিয়ে আৰু লগত এটা এণ্টিবায়'টিকৰ চিৰাপ দিয়ে, চেফিক্সিম দিয়ে, এমক্সিক্লেপ চিৰাপ দিয়ে, এইবোৰ দি পেলাই পঠাই দিয়ে। এতিয়া প্ৰশ্ন হয়, সেই ফাৰ্মাচিষ্টজনে কোনোপধ্যে এণ্টিবায়'টিক প্ৰেছক্ৰাইব কৰিব নোৱাৰে, কিয়নো জ্বৰ এটা লক্ষণ। আপোনাৰ শৰীৰত জ্বৰ বিভিন্ন কাৰণত হ'ব পাৰে। যদি আপোনাৰ ভাইৰেল ফিভাৰ হৈছে তেতিয়া আপোনাৰ জ্বৰ হ'ব পাৰে, আপোনাৰ মেলেৰিয়া হ'লে জ্বৰ হ'ব পাৰে, আপোনাৰ টিবি হ'লে জ্বৰ হ'ব পাৰে, আপোনাৰ শৰীৰত যদি কোনোবাত পুজ জমা হৈ আছে তেতিয়া আপোনাৰ জ্বৰ হ'ব পাৰে, আপোনাৰ যদি পেচাবৰ ইনফেকশ্যন আছে কেতিয়াও জ্বৰ হ'ব পাৰে। বহুত কাৰণত আপোনাৰ শৰীৰত জ্বৰ হ'ব পাৰে, কিন্তু কি কাৰণে এণ্টিবায়'টিকটো দিয়া হ'ল? এনেদৰে এণ্টিবায়'টিক প্ৰেছক্ৰাইব কৰি অসমত এতিয়া এনেকুৱা অৱস্থা হৈছে, প্ৰায়বোৰ এণ্টিবায়'টিকৰ ৰেজিষ্টেণ্ট ডেভেলপ হৈছে। এটা সময় এনেকুৱা আহিব যে অসমত এণ্টিবায়'টিক বিচাৰি থাকিব লাগিব ট্ৰিটমেণ্ট দিবলৈ, কিয়নো সকলোবোৰ এণ্টিবায়'টিকৰ ৰেজিষ্টেণ্ট ডেভেলপ হ'ব। এনেদৰে এণ্টিবায়'টিকৰ মিছ ইউজ বন্ধ হ'ব লাগে। চৰকাৰে এই কথা বতৰাবোৰ লক্ষ্য কৰা উচিত। এইবোৰ এণ্টিবায়'টিক মিছ ইউজ বন্ধ কৰিব লাগে। এটা কথা মনত ৰাখিব, এটা ঔষধৰ সাম্যক জ্ঞান নথকাকৈ আপুনি যদি এটা মেডিচিন লৈ আছে, তেন্তে আপুনি এটা পয়জন কনজিউম কৰি আছে। আজিৰ ভিডিঅ'টোৰ ৩ নম্বৰ বিষয়টো হ'ল যে অসমত বহুত এনেকুৱা ফিজিঅ'থেৰাপিষ্ট আছে যোনে নিজৰ নামৰ আগত ডক্টৰ লিখিছে, কিন্তু প্ৰকৃততে কোনো ফিজিঅ'থেৰাপিষ্টে নিজৰ নামৰ আগত ডক্টৰ লিখিব নোৱাৰে। এইটো কোৰ্টৰ ভাৰ্ডিক আছে, আপোনালোকে অধ্যয়ন কৰিলে গম পাব। কিন্তু এইবোৰ প্ৰেছক্ৰিপশ্যন চাওক, আৰামছে নিজৰ আগত ডক্টৰ লিখি পেলাই পেচেণ্ট চাই আছে। যদি আপোনাৰ অঞ্চলত এনে কোনো ডক্টৰ আছে তেন্তে আপোনালোকে পুলিচক খবৰ কৰক। ফিজিঅ'থেৰাপিষ্টৰ কাম কি? ফিজিঅ'থেৰাপিষ্টক তেতিয়া এজন পেচেণ্ট চমজোৱা হয় যেতিয়া ডক্টৰে মেডিচিন দি পেলাই সেই বেমাৰটো ঠিক কৰিব নোৱাৰে। যেনেকৈ ধৰক ষ্ট্ৰক পেচেণ্ট, পেৰালাইচিছ পেচেণ্ট, সেইবোৰ মেডিচিনৰ দ্বাৰা ঠিক নহয়, তেতিয়া ফিজিঅ'থেৰাপি কৰি কৰি অলপ পেচেণ্টটোক যাতে পেইন ৰিলিফ হয়, তেতিয়া ফিজিঅ'থেৰাপিষ্টক তেনে পেচেণ্ট দিয়া হয়। যদি আপোনাৰ কঁকালৰ বিষ হৈছে, তেনে কঁকালৰ বিষটো যাতে ভাল হয়, কিছুমান এক্সাৰচাইজ সেই ফিজিঅ'থেৰাপিষ্টজনে শিকাই দিয়ে যাতে আপোনাৰ বিষবিলাক কম হয়, বেমাৰটো ভাল হয়। বা আপোনাৰ ভৰিখন অকণমান বেকা হৈ আছে, এক্সাৰচাইজ কৰি কৰি ফিজিঅ'থেৰাপি কৰি কৰি যাতে আপুনি সেই বেকা ভৰিখন যাতে চিধা কৰিব পাৰে, সেইবোৰ কামৰ কাৰণে ফিজিঅ'থেৰাপিষ্টক দিয়া হয়। আজিৰ ভিডিঅ'ৰ ৪ নম্বৰ বিষয়টো হ'ল, বহুত প্ৰাইভেট হস্পিটেল এনেকুৱা আছে য'ত ৰাতি এনেকুৱা কিছুমান ডক্টৰ ইমাৰ্জেঞ্চিত ৰাখে, যেনেকৈ হোমিঅ'পেথিক ডক্টৰ, আয়ুৰ্বেদিক ডক্টৰ, এনেকুৱা ডক্টৰ যোনে কোনোদিন ইমাৰ্জেঞ্চি কেছ ফেচ কৰা নাই, তেনেকুৱা এজন ডক্টৰ এনেকুৱা প্ৰাইভেট নাৰ্ছিঙত বহুৱাই ৰাখে ৰাতি ইমাৰ্জেঞ্চি কেছ চাবলৈ। যেতিয়া আপুনি ৰাতি 12টা বজাত এজন পেচেণ্টক হস্পিটেলত লৈ যাব, কোনো সাধাৰণ বেমাৰৰ কাৰণেতো লৈ নাযায়। আৰু যদি আপোনাৰ ইমাৰ্জেঞ্চি মেনেজমেণ্ট কৰাৰ কোনো স্কিল নাথাকে, আপুনি সেই পেচেণ্টক তাৰ পৰা ৰেফাৰ কৰি দিয়ে, কিয়নো কোনো হস্পিটেলে কোনো ৰোগীক সিহঁতৰ হস্পিটেলত মৰাটো নিবিচাৰে। তেনে ক্ষেত্ৰত যদি আপোনাৰ কিবা ইমাৰ্জেঞ্চি হৈ আছে, যেনেকৈ হাৰ্ট এটেক বা আপোনাৰ ষ্ট্ৰক হৈছে, টাইমটো বহুত ইম্পৰ্টেণ্ট। আৰু এনে ক্ষেত্ৰত যদি আপোনাক ইখন হস্পিটেলৰ পৰা সিখন হস্পিটেলত টনাজোৰা কৰা হয়, আপোনাৰ পেচেণ্টটো আধা বাটতে মৃত্যু হয়। সেইকাৰণে যিকোনো প্ৰাইভেট নাৰ্ছিং হোমত যোৱাৰ আগতে চাওক যে ৰাতি কোন ডক্টৰ আছে, সেইজন ডক্টৰে আপোনাৰ এই ইমাৰ্জেঞ্চি মেনেজমেণ্ট কৰিব পাৰিবনে নোৱাৰে, সেই বেমাৰটো ঠিক কৰিব পাৰিবনে নোৱাৰে। বহুত এনেকুৱা পেচেণ্ট আছে যি ইখন হস্পিটেলৰ পৰা সিখন হস্পিটেল কৰি থাকোঁতে আধা বাটতে মৃত্যু হৈছে। আৰু মই প্ৰাইভেট নাৰ্ছিং হোমবিলাককো মই এটা অনুৰোধ জনাম যে এনেকুৱা ডক্টৰ নাৰাখিব। আমি চৰকাৰী হস্পিটেলত 80টা 90টা পেচেণ্ট ৰেগুলাৰ চাওঁ, তেতিয়াও কেতিয়াবা ইমাৰ্জেঞ্চি কেছ মেনেজ কৰিবলৈ আমি ভাগৰি পৰোঁ যে হয় নে নহয়। আৰু তেনে ক্ষেত্ৰত এজন এক্সপিৰিয়েঞ্চ নথকা মানুহ আপুনি কেনেকৈ ৰাতি ইমাৰ্জেঞ্চি কেছ চাবলৈ বহুৱাই থ'ব পাৰে। কিছুমান ফৰেন মেডিকেল গ্ৰেজুৱেট যেনেকৈ বাংলাদেশৰ পৰা MBBS কৰি আহিছে, বা উজবেকিস্তানৰ পৰা কৰি আছে, কাজাকিস্তানৰ পৰা কৰি আছে, ৰাছিয়াৰ পৰা কৰি আহিছে, MBBS কৰি আহি সিহঁতৰ হাতত কোনো ধৰণৰ ডিগ্ৰী নাথাকে, সিহঁতে ইণ্ডিয়ান এটা এক্সাম দিব লাগে, সেইটো এক্সাম ক্লিয়াৰ কৰিব পৰা নাই,
কিন্তু কিছুমান প্ৰাইভেট নাৰ্ছিঙত বহুৱাই ৰাখিছে বা ক'ৰবাত নাম লিখি পেলাই পেচেণ্ট চাই আছে। এই বস্তুবোৰ যদি আপোনাৰ অঞ্চলত হৈ আছে তেন্তে কমপ্লেইন কৰক, কিয়নো সিহঁতে আপোনাৰ জীৱনৰ লগত হেতালি খেলি আছে। এই কাৰ্যকলাপবোৰ অসমত হৈ থকাৰ কাৰণে অসমৰ ৰোগীসকলে এটা প্ৰপাৰ ট্ৰিটমেণ্ট নাপায়। ট্ৰিটমেণ্টৰ কাৰণে বাহিৰত যাবলগীয়া হয়, পাটনা যায়, নেপাল যায়, বিভিন্ন জেগালৈ যাবলগীয়া হয়। অথচ অসমত সেই বিভাগৰ ডক্তৰ বহুত এভেইলেবল আছে আৰু এনেদৰে এণ্টিবায়'টিকৰ মিছ ইউজ হৈ আছে। মই পুলিচ প্ৰশাসন বা সজাগ ৰাইজক এই কথা বতৰাবোৰ লক্ষ্য কৰিবলৈ অনুৰোধ জনালোঁ। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, যাতে নজনা নুশুনা মানুহে বা দুখীয়া নিচলা যিবোৰ মানুহ আছে সকলোৱে যাতে এই কথা বতৰাবোৰ গম পায়। লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানে। বহুত বহুত ধন্যবাদ।